নমস্কাৰ, মই ৱাছিমকে কৈছোঁ ব্ৰেকনেল ইংলেণ্ডৰ পৰা। আজি মই কি ক'ব লৈছোঁ, মই কিছুমান সামাজিক মাধ্যমত কিছুমান পোষ্ট আৰু বিভিন্ন কথা তাকেলৈ মই অলপমান ৰাতিপুৱা কিবা এটা ভাবি আছিলোঁ। বিষ্ণু ৰাভাৰ কথা, জুবিন গৰ্গৰ কথা, সমাজবাদৰ কথা, সাম্যবাদৰ কথা, এইবোৰ বহুত মনত চলি আছিল আৰু মই ৰাতিপুৱা খোজকাঢ়িব গৈছিলোঁ। সাধাৰণতে মই ৰাতিপুৱা খোজকাঢ়িব যাওঁ আৰু তাতে মই ভাবিলোঁ মই কিছুমান কথা কওঁ, সমাজবাদৰ কথা, আধ্যাত্মিকৰ কথা, এই সকলোবোৰ। আমি সাধাৰণতে সমাজবাদ বুলি কি বুজো? মই ৰাজনীতিৰ কথাটো কোৱা নাই। সাম্যবাদ বা বুলি বুজিলে আমি কি বুজো? সাধাৰণতে মনলৈ আহে বিপ্লৱ, কমিউনিজম, চাইনাৰ বিপ্লৱ বা চে গুৱাভাৰাৰ কিউবাৰ বিদ্ৰোহ ইত্যাদি ইত্যাদি। কিন্তু যদি আমি তাৰ একেবাৰে মূল মন্ত্ৰলৈ যাওঁ, সমাজবাদ মানে সকলোবোৰ সমান, তাত কোনো জাতি নাই, ধৰ্ম নাই, বৰ্ণ নাই, কোনো ৰজা নাই, কোনো প্ৰজা নাই, সকলোবোৰ সমান। আৰু সমাজে যিবোৰ তাত উৎপাদন কৰে, এই উৎপাদনবোৰ সকলোকে সমানে বিলাই দিয়ে। অকল মানুহৰে নহয়, তাত হয়তো জীৱ জন্তুৰ গছলতা সকলো সমান, পৰিৱেশ সকলো সমান। বৰ হেৰিত এইটোকে সমাজবাদ বা এইটোকে সাম্যবাদ বুলি ক'ব পাৰি। সাম্যবাদ সমাজবাদ শব্দটো ভুল, কাৰণ সেইটো এটা ৰাজনীতি হৈ যায়। আৰু এইটোকে যদি সকলো সমান, এইটোক যিটো ৰাজনীতিয়ে ভাবে যে ৰাজনীতিৰ এটা পদ্ধতিৰ দ্বাৰা আমি সমাজত এইটো আনিম যে সকলো সমান হ'ব, উখ বৰ নাই, জাতি ধৰ্ম বৰ্ণ নাই, সেই প্ৰথাটোক হয়তো সমাজবাদ, ছচিয়েলিজম বুলি কোৱা হয়। ঠিক মই ৰাজনীতিলৈ যোৱা নাই, কিন্তু আদৰ্শটো এয়া, সকলো সমান। আৰু তাৰ কাৰণে বিভিন্ন প্ৰথা আমি দেখিছোঁ, সাধাৰণতে হিংসাৰ পথ লয় বা ভায়লেন্সৰ পথ লয়। সেই তাৰ দ্বাৰা আমি কৰিব খোজোঁ যে সমাজখন এক হৈ যাব, সমাজখন ব্যৱস্থাটো উলট পালট কৰি নতুন সমাজ ব্যৱস্থা এটা সৃষ্টি কৰিব চেষ্টা কৰে। কিন্তু আমি ভায়লেন্সৰ দ্বাৰা, হিংসাৰ দ্বাৰা সমাজখন এক কৰিব পাৰিম যে? কেতিয়াও নহ'ব। আমি দেখিছোঁ এইটো বাৰে প্ৰতি ফেইলাৰ, কেতিয়াও নহ'ব। সাম্যবাদ আমি ওপৰৰ পৰা কৰিলে নহ'ব, সমাজবাদ আমি ওপৰৰ পৰা কাৰোবাক জাপি দিলে নহ'ব। সাম্যবাদ আমাৰ অন্তৰৰ পৰা আহিব লাগিব, অন্তৰখন খোল খাব লাগিব, সকলোকে আঁকোৱালি ল'ব লাগিব। অকল মানুহেই নহয়, গোটেই পৰিৱেশ, গছ গছনি সকলোকে আঁকোৱালি ল'ব লাগিব। আমি বিষ্ণু ৰাভাৰ জীৱনত দেখিছিলোঁ কেনেকৈ তেখেতৰ জীৱন ৰাইজৰ গান গাই ৰাইজৰ মাজত থাকিলে। আমি জুবিন গাৰ্গৰ জীৱনত দেখিলোঁ, তেওঁ অকল সাম্যবাদৰ কথাটো, বিপ্লৱৰ কথা কেতিয়াও কোৱা নাই, বন্দুকৰ বিপ্লৱ বাৰে বাৰে তাৰ গৰিহণা দিলে, কিন্তু তেওঁ নিজৰ জীৱনটো তেনেকৈ জীয়াই থাকিলে। তেওঁ কৈছিলে ৰীতা চৌধুৰীৰ এটা ইণ্টাৰভিউত, মই নাখাওঁ, মই খুৱাওঁ। তাতকৈ আৰু ডাঙৰ সমাজবাদ লাগে নেকি, বা তাতকৈ ডাঙৰ কিবা সাম্যবাদ আছে নেকি? সকলোকে আঁকোৱালি লৈছিল। এতিয়া সেই সাম্যবাদ আহিব হ'লে আমাৰ মনৰ ভিতৰত যাব লাগিব, আমাৰ মনটো সকলোকে আঁকোৱালি ল'ব লাগিব। কিন্তু যদি সেই মনত আমি যদি সাম্যবাদৰ কথা কওঁ, কিন্তু আমাৰ মনটো যদি বিশাল নহয়, সেইটো এটা ফেইলিয়ৰ হ'ব। এইটো এটা দুমুখীয়া কথা। মই এতিয়া এজন ঠিক আধ্যাত্মিক বিষয়ত, আধ্যাত্মিক যদি একদম আমি ভিতৰলৈ গুচি যাওঁ, তাতকৈ আৰু সাম্যবাদ আৰু ক'তো নাই। মই তেনেকুৱা এজন মানুহৰ কথা ক'বলৈ খুজিছোঁ, তেওঁৰ নাম হ'ল নিসৰ্গদত্ত মহাৰাজ। তেওঁৰ আগৰ নাম আছিল মাৰুতি। তেওঁৰ দেউতাক 1900 শতিকা 1900 শতিকাৰ শেষ ভাগত জন্ম হৈছিল
অতি দৰিদ্ৰ আছিল মহাৰাষ্ট্ৰৰ এটুকুৰা এখন গাঁৱত দেউতাকে মেনুৱেল লেবাৰ বা পৰিশ্ৰম কৰিছিল আৰু তেওঁ দেউতাকক সহায় কৰিছিল একেবাৰে সাধাৰণ তাৰপিছত তেওঁ তাৰ পৰা বম্বেলৈ গৈছিল মুম্বাইত সেই সময়ত এটা কেৰাণী কাম কৰিছিল সৰু সুৰা কাম ইফালে কৰি আছিল তাৰপিছত পিছৰ ভাগলৈ এটা সৰু ল'ৰা ছোৱালী কাপোৰৰ বস্তু বিৰি দোকান এখন গুমটি দোকান আছিল তাৰপিছত কোনোবা এটা সময়ত কোনোবা এজন বন্ধুৱে তেওঁক এজন মানুহৰ ওচৰত লৈ গ'ল তেওঁক গুৰু বুলি কয় আৰু তেওঁ এটা বহুত সাধাৰণ কথা এটা তেওঁক ক'লে কেনেকৈ ধ্যান কৰিব লাগে তেওঁক ক'লে যেনেকৈ ৰমনা মহৰ্ষিৰ একজেক্টলি কৈছে নিজৰ মইটো ক'ৰ পৰা উৎসটো চাই থাকা তাৰপিছত তেওঁৰ 3 বছৰ পিছতে তেওঁ হেতু ৰিয়েলাইজ হ'ল যে সকলো একেই সকলোৰে ভিতৰৰ ইয়াত কোনো মই বা আমি বুলি কোনো পৃথক নাই সকলোৰে গ্ৰাউণ্ড কনচিয়াছনেছ তাৰ পৰা সকলো সৃষ্টি তাতে সকলো লয় যায় গতিকে তাতকৈ ডাঙৰ কিবা সাম্যবাদ হ'ব পাৰে তাৰপিছত তেওঁ সেই গুমটি দোকানৰ ওপৰতে ঘৰ তেওঁৰ ল'ৰা ছোৱালীও আছে ঘৈণীয়েকো আছে সব তেনেকেই থাকে তেওঁৰ গুমটি দোকানখনলৈ যায় বিৰি বিছে কিতাপ সৰু সুৰা বস্তু বেচে আৰু তেওঁৰ ৰুমত মানুহবোৰ অহা আৰম্ভ কৰিলে কিন্তু তেওঁ কোনো ওখ প্লেটফৰ্মত বহি পেলাই কথা নকয় কোনো দেৱ দেৱীৰ কথা নানে তেওঁ খালি কনচিয়াছনেছৰ কথাবোৰ কয় ঠিক কাৰণ হেতু অলপমান আমাৰ গোটেই দৃষ্টিভংগীটো অলনি মই বা তুমি নাই তাত সকলো এক হৈ যায় গতিকে তেওঁৰ কথাবোৰ অলপ বুজিবলৈ ঘপকে বুজিবলৈ দিগদাৰী কাৰণ তেওঁ একৰ পৰা কৈছে অদ্বৈতবাদ আদ্বৈতিক একেই ৰমনা মহৰ্ষিৰ নিচিনা গতিকে বুজিবলৈ দিগদাৰী হয় কিন্তু তথাপিও যদি আমি তেওঁৰ লিখনি পঢ়ো আমি বুজি পাওঁ তেওঁ কিমান তেওঁৰ ৰিয়েলাইজেশ্যনটো কিমান আছিল কিন্তু তেওঁ একেবাৰে সাধাৰণ আছিল সাধাৰণকৈ বহিছিলে সাধাৰণকৈ মানুহৰ মাজত কথা পাতিছিলে আৰু তেওঁ কিতাপখন মাৰাঠীত তেওঁ কথাবোৰ কৈ গৈছিলে কিতাপখন ইংলিছত ট্ৰান্সলেট হ'ল এইখন আই এম দ্যাট এইখন যদি মোক যদি ক'বলৈ কয় কোনোবাই আজিৰ যুগত প্ৰবেবলি আধ্যাত্মিক বিষয়ত ইয়াতকৈ আৰু নাই নেকি আৰু এখন আছে সেইখন বুজিবলৈ বহুত দিগদাৰী কিন্তু এইখন আই এম দ্যাট নিসৰ্গতা মহাৰাজৰ তাতকৈ গভীৰ আৰু কিতাপ খুব কমেই আছে হয়তো কোনো দেৱীৰ কথা কোৱা নাই ইয়াত কোনো অলৌকিক কথা কৈ থকা নাই তেওঁৰ সাধাৰণ অভিজ্ঞতা অদ্বৈতিক অভিজ্ঞতা কথা ক'লে সকলো সমানেই নহয় সকলো একেই গছ গছনি পশু পক্ষী মই তুমি সকলো একেই এইটো এটা ধাৰণাহে যে মই পৃথক আমি যদি সেইটোৰ পৰা আহোঁ সেইটো যদি আমাৰ ৰিয়েলাইজেশ্যন হয় তেতিয়াহ'লে আমি যিয়ে কাম কৰিব লাগে সকলোবোৰ আমি কোনোজন মানুহক বেয়াকৈ আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো বেলেগৰ কথা আমি নভাবাকৈ থাকিব নোৱাৰো জুবিন গাৰ্গৰ নিচিনা মই নেখাওঁ মই খুৱাওঁ সেইটো অতি স্বাভাৱিকভাৱে আহি যাব আৰু সেই স্বাভাৱিকতাই সমাজবাদ আন একো নালাগে গতিকে আমি একদম অন্তৰখন সলনি হৈ যাব সেই স্বাভাৱিকতাই স্বাভাৱিকভাৱে আহিব আমি কোনো ধৰ্মপুথি পঢ়িব নালাগে আমি কোনো কাৰ্ল মাৰ্ক্সৰ কিতাপ পঢ়িব নালাগে সাম্যবাদ কি সেইবোৰতো সব ফেইলিয়ৰ হ'ল পৃথিৱীত কাৰণ মই যিমান জানো কাৰ্ল মাৰ্ক্সে লিখি গ'ল কিন্তু হয়তো তেওঁৰ জীৱনত উপলব্ধিটো ইমান গভীৰ নাছিল সেইটো থিয়ৰিটিকেল আইডিয়াবোৰ আছিল ফেইল হ'ল হয়তো হ'ল আমি দেখিলোঁ গোটেই পৃথিৱীত আইডিয়াবোৰ আইডিয়া হিচাপে পঢ়িবলৈ খুব ভাল ইণ্টেলেকচুৱেলি মই পঢ়োঁ কিন্তু কাৰণ তেওঁৰ অন্তৰৰ পৰা হয়তো ওলাই অহা নাই এইটো এটা মোৰ ইণ্টেলেকচুৱেল এক্সাৰচাইজ আছিলে হয়তো কিন্তু যদি আমি নিসৰ্গতা মহাৰাজ বুলি ক'লে হয়তো হেৰি হৈ যাব তেওঁ বিচৰা নাছিলে নিজৰ মহাৰাজৰ নাম আছিলে আগত মাৰুতি তেওঁৰ কথাবোৰ যদি পঢ়োঁ আমি
একো নাই, একদম সমান। তেওঁ অন্তৰৰ পৰা ওলাই আহিছে। সকলো সমান, জাতি নাই, ধৰ্ম নাই। আমি জুবিনৰ জীৱনত দেখিলোঁ, আমি বিষ্ণু ৰাভাৰ গানত দেখিলোঁ, অন্তৰৰ পৰা ওলাই আহিছে। তেনেকেই তেওঁৰ জীৱন, তেনেকৈ থাকিলে। গতিকে তাকেই ক'লো, মই সমাজবাদ, সাম্যবাদ ক'লে আমি বিপ্লৱৰ কথাবোৰ বুজো, সেইবোৰ একেবাৰে ফেইল। সেইবোৰ একেবাৰে মিছা কথা। আমি শান্তি আনিবলৈ হ'লে কেতিয়াও আমি অশান্তিৰে শান্তি আনিব নোৱাৰোঁ। আমি শান্তিৰে শান্তি আনিব পাৰিম। অশান্তিৰে কেতিয়াও শান্তি নাহে, শান্তিৰে শান্তি আহে। আৰু সেই শান্তিৰে আনিবলৈ হ'লে প্ৰথমতে আমি শান্তিৱান হ'ব লাগিব। সকলোকে সমান বুলি ভাবিলে নহ'ব। আমাৰ অন্তৰখন ইমান বিশাল হ'ব লাগিব যে সকলোকে আঁকোৱালি ল'ব পাৰিব লাগিব। অকল মুখত ক'লেই নহ'ব, কোনোবা ৰাজনীতি নেতাই কোৱা নিচিনা। আমি সেই বিশাল অন্তৰৰ অধিকাৰী হ'ব লাগিব। আৰু বিশাল অন্তৰৰ অধিকাৰী কেনেকৈ হ'ম? আমি ক'লেইতো হৈ নাযাওঁ। কিছুমান মানুহ হৈ যায়, জুবিন গাৰ্গৰ নিচিনা মানুহ, হয়তো বিষ্ণু ৰাভাৰ নিচিনা মানুহ, কিন্তু কেনেকৈ? তাৰ কাৰণে আমাৰ মনটোক চাব লাগিব। নিচাকেতা মহাৰাজে সেইটোৱে ক'লে, এই মইটোক অলপ সময় চাই থাককচোন। মই ভাৱটো ক'ৰ পৰা আহিছে, তাৰ উৎস কি? তাৰ উৎসটোৱেই বিশাল, উৎসটোৱেই আমি। মইতো আমি নহয়, এই উৎসটোৱেই আমি। অকল আমি সকলো, মই আপুনি সকলো গছ গছনি। আৰু সেই বিশালতাই হয়তো সমাজবাদ, সেই বিশালতাই হয়তো সাম্যবাদ, সেই বিশালতাই হয়তো সমান। আৰু সেই বিশালতাক আমি যিয়েই নাম দিওঁ, তাৰ আমি এখন সমাজ, সেই বিশালতাৰ ওপৰত এখন সমাজৰ কথা কৈছো। কিন্তু সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে, আমি কাৰো জোৰ জবৰদস্তি কৰিবলৈ নহ'ব, প্ৰত্যেকজন ব্যক্তিয়ে সেই বিশালতাৰ অন্তৰখন পাব লাগিব। আৰু যদি কাৰোবাৰ সেই বিশালতাৰ অন্তৰখন নাই, আমি যদি কওঁতে তই ল'বই লাগিব, সেইটো একেবাৰে ফেইলাৰ হ'ব। আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব, তেতিয়াহে এই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো সমান সমাজখন গঢ়ি উঠিব। বহুত দিগদাৰী, বহুত দিগদাৰী। কাৰণ আমাৰ মনবোৰ ইমান কণ্ডিশ্যন হৈ থাকে, লোভ এইবোৰ ইমান হৈ থাকে। হয়, চবৰে হয়, এইটো ভাল বেয়া একো নাই তাত, হয়। কিন্তু তাৰ বাহিৰত সেই বিশালতাটো আমি স্পৰ্শ কৰিব লাগিব। কিছুমানৰ, মই কৈছোঁ, কিছুমানৰ আহে, কিছুমানে অলপ অভ্যাস কৰিব লাগিব। সকলো ধৰ্মতেতো সেইটোৱে কৈছে, সকলো সমান আৰু দিব লাগিব আমি। ইয়াকেই ক'লো। ধন্যবাদ।